শৰ্মা গুৱাহাটী উন্নয়ন দপ্তৰৰ দীৰ্ঘদিনৰ মন্ত্ৰী আছিলে। তেওঁ ফেইল কৰিলে। তাৰ পাছত তেওঁ ফেইল যে কৰিলে, তাৰ পাছত তেওঁ যিজন এতিয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী দিলে নেক্সট অশোক সিংডাল, তেওঁতো এজন লুটাৰু, সকলোৱে জানে। তেওঁ আহিছিলে বেপাৰ কৰিবলৈ অসমত, তাৰপিছত তেওঁ RSS কৰিলে, তাৰপিছত তেওঁ অসমৰ মাটি গ্ৰাস কৰিলে আৰু অসমীয়া মানুহক ঠগ বাজি কৰি কাজিয়া চাল দম দি বিভিন্ন ধৰণৰ কৌশলেৰে তেওঁ অসমত ডাঙৰ ডাঙৰ বিল্ডিং কৰিলে। গতিকে তেওঁৰ দিনতো নহ'ল, অশোক সিংডালক দি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দিলে যে গুৱাহাটী উন্নয়নৰ কাৰণে তেওঁ কাম কৰিব খোজা নাই, গুৱাহাটীখনক লুটিবৰ কাৰণে তেওঁ অশোক সিংডালক দিছিলে। এতিয়া আকৌ এবাৰ দিলে আকৌ এজন মন্ত্ৰীক, যিজন মন্ত্ৰীৰ নামটো আপোনালোকে সকলোৱে জানে, জয়ন্ত মল্ল বৰুৱা। তেওঁৰ ছদ্মনামটো সকলোৱে জানে, যিবিলাক মানুহে অসমৰ মানুহে কি বুলি কয়। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে গুৱাহাটীৰ উন্নয়ন কৰিবৰ কাৰণে কাম কৰা নাই। গুৱাহাটীলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিবিলাক টকা উন্নয়নৰ, সেই টকাবিলাক লুটিবৰ কাৰণেহে তেওঁ ব্যৱস্থা কৰিছে। যাৰ ফলস্বৰূপে কি হৈছে, আজি ড্ৰেইন, এখন চিটিৰ প্ৰধান বস্তুটোৱে হ'ল ড্ৰেইনেজ ছিষ্টেম। কম্প্ৰেহেনচিভ ড্ৰেইনেজ ছিষ্টেমটোৱে হ'ল এখন চিটিৰ চিভিলাইজ ছ'চাইটি এখনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। কিন্তু এতিয়ালৈকে ড্ৰেইন কৰিব পৰা নাই। আৰু গুৱাহাটীৰ খুলি থোৱা ড্ৰেইনত বাচ্চা পৰিছে, কেঁচুৱা পৰিছে, সেই কেঁচুৱাক উঠাই আনিবলগীয়া হৈছে ঘৰৰ মানুহে, সেই ড্ৰেইনৰ ঢাকনিখন মাৰিবলগীয়া হৈছে, আকৌ যাৰ সন্তান তাত পৰি মৰিছে তেওঁলোকে দিবলগীয়া হৈছে, ডনেট কৰিবলগীয়া হৈছে। অৰ্থাৎ অসমত আজিৰ দিনটোত উন্নয়নৰ নামত যে জিৰ' সেইটোৰ পৰা কমিশ্যন খোৱা, তাৰ বাহিৰে যে আন একো নাই, সেই কথাটোকে প্ৰমাণিত কৰিছে।